ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA সেকেন্ড সেমৰ অসমীয়া কিতাপখনৰ কেইটামান শৰ্ট কোৱেশ্চন আনসাৰ। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে কোন চনত অসমত খ্ৰীষ্টান মিছনেৰী সকল আগমন ঘটিছিল? তো এনসাৰটো হৈছে 1829 চনত। সেকেন্ড কোৱেশ্চনটো অৰুণোদয় কাকতখন কোন চনত প্ৰকাশ পাইছিল? এনসাৰটো হ'ল 1846 চনত শিৱসাগৰৰ পৰাই অসমীয়া ভাষাৰ সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰে। থাৰ্ড কোৱেশ্চনটো হ'ল কিমান চনৰ পৰা কিমান চনলৈ অৰুণোদয় সাহিত্যৰ যুগ বুলি কোৱা হয়? এনসাৰটো হ'ল অসমীয়া ভাষা সাহিত্য বুৰঞ্জীত 1826 চনৰ পৰা 1889 চনলৈ অসমীয়া সাহিত্য ৰাজিক আৰু অৰুণোদয় সাহিত্যৰ যুগ বুলি কোৱা হয়। ফৰ্থ নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত গঠন কৰা হৈছিল? কোন চনত জোনাকী আলোচনী প্ৰকাশ কৰা হৈছিল? কোনখিনি সময়ক জোনাকীৰ যুগ বুলি কোৱা হয়? উত্তৰটো হৈছে অসমীয়া সাহিত্যৰ উন্নতি সাধনী সভা 1888 চনত গঠন কৰা হৈছিল। 1889 চনত জোনাকী আলোচনী প্ৰকাশ পায়। সেয়েহে 1889 চনৰ পৰা 1840 চনলৈ এই সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যনটো হৈছে ছপাশালত প্ৰকাশ পোৱা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? এনসাৰটো হৈছে আত্মাৰাম শৰ্মায়ে 1813 চনত বাইবেলখন ধৰ্মপুস্তক নাম দি অসমীয়ালৈ ভাঙনি কৰিছিল আৰু এইখনেই আছিল ছপাশালত প্ৰকাশ পোৱা প্ৰথম অসমীয়া পুথি। 6 নম্বৰ কুৱেশ্যনটো হৈছে 1873 চনৰ পৰা 1889 চনৰ এই সময়ছোৱাক অসমীয়াত প্ৰকাশ পোৱা কেইখনমান আলোচনীৰ নাম লিখা। এনসাৰটো হৈছে আসাম বিলাসিনী, আসাম নিউজ, হেমচন্দ্ৰ বৰুৱাৰ মৌ। 7 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাক অৰুণোদয় স্তৰৰ দুজন লেখকৰ নাম লিখা। এনসাৰটো হৈছে আত্মাৰাম শৰ্মা, যদুৰাম ডেকা বৰুৱা, মণিৰাম দেৱান বৰভাণ্ডাৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন আছিল? এনসাৰটো হ'ল মণিৰাম দেৱান। 9 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? তেখেতে ৰচনা কৰা পুথিখনৰ নাম কি? এনসাৰটো হৈছে 1858 চনত ব্ৰিটিছ চৰকাৰে যোৰহাটত মণিৰাম দেৱানক ফাঁচি দিছিল। তেখেতে ৰচনা কৰা পুথিখনৰ নাম হ'ল বুৰঞ্জী বিবেক ৰত্ন। 10 নম্বৰ কুৱেশ্যনটো হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনাম কি আৰু এই ছদ্মনামেৰে কি পুথি লিখিছিল? এনসাৰটো হ'ল আনন্দৰাম ঢেকিয়াল ফুকনৰ নেটিভ ছদ্মনামেৰে বিভূষিত কৰা হৈছিল। তেওঁৰ পুথিখন হ'ল এ ফিউ ৰিমাৰ্ক অন আছামিজ লেংগুৱেজ এণ্ড অন ভাৰ্নাকুলাৰ এডুকেশ্যন ইন আছাম। 11 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া বিবাহ পদ্ধতিৰ ৰচক কোন? এনসাৰটো হ'ল হেমচন্দ্ৰ। 12 নম্বৰ কুৱেশ্যনটো হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ পুথিখন কাৰ ৰচনা? এনসাৰটো হ'ল ৰবিনচন্দ্ৰ চাহাব। 13 নম্বৰ কুৱেশ্যনটো হৈছে নাথান ব্ৰাউন চাহাবে প্ৰথম অসমৰ ক'ত উপস্থিত হৈছিল? এনসাৰটো হৈছে উজনি অসমৰ শদিয়াত অৱস্থান কৰে। 14 নম্বৰ কুৱেশ্যনটো হৈছে নাথান ব্ৰাউনৰ লগত কোন কোন প্ৰথমে অসমলৈ আহিছিল? এনসাৰটো হ'ল আমেৰিকাৰ পৰা নাথান ব্ৰাউন উটি কৰ্ট সহপৰিয়াল অসমলৈ আহিছিল। 15 নম্বৰ কুৱেশ্যনটো হ'ল দুৰ্গেশ্বৰ শৰ্মাৰ দুখন পৌৰাণিক নাটকৰ নাম লিখা। এনসাৰটো হৈছে পাৰ্থ পৰাজয় আৰু বালীবধ। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ জাতীয় অনুষ্ঠানে সত্যেন্দ্ৰনাথ শৰ্মাক কোন দুটা উপাধি প্ৰদান কৰিছিল? এনসাৰটো হৈছে সাহিত্যাচাৰ্য আৰু সদস্য মহীয়ান উপাধি প্ৰদান কৰে। 17 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজপথে ৰিঙিয়াই কাৰ উপন্যাস? এনসাৰটো হৈছে বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যৰ উপন্যাস। 18 নম্বৰ কুৱেশ্যনটো হৈছে নীলাম্বৰ নাটকৰ লেখক কোন? এনসাৰটো হৈছে প্ৰসন্নলাল চৌধুৰী।
19 নম্বৰ কুৱেশ্যনটো হৈছে A.K. গাৰ্ণীৰ দুখন উপন্যাসৰ নাম লিখা। এনচাৰটো হৈছে ৰথ আৰু জোচেফৰ কাহিনী, কণী বেহেৰুৱা। 20 নম্বৰ কুৱেশ্যনটো হৈছে ৰাম নৱমী নাটক প্ৰথমে ক'ত প্ৰকাশ পাইছিল? এনচাৰটো হৈছে অৰুণোদয়ত ওলাইছিল। 21 নম্বৰ কুৱেশ্যনটো হৈছে সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি? এনচাৰটো হ'ল বহল ব্যাকৰণ। 22 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন পুথিৰ নাম লিখা। এনচাৰটো হ'ল সুৰভি, জোনবিৰি আৰু কেহুকলি। 23 নম্বৰ কুৱেশ্যনটো হৈছে আবাহন কাকত কাৰ সম্পাদনা কেতিয়া প্ৰকাশ হৈছিল? এনচাৰটো হ'ল আবাহন কাকত ডক্টৰ দীননাথ শৰ্মাৰ সম্পাদনাত 1929 চনত প্ৰকাশ কৰা হৈছিল। 24 নম্বৰ কুৱেশ্যনটো হৈছে সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীক কেইটা স্তৰত আৰু কি কি ভাগত ভাগ কৰিছে? এনচাৰটো হ'ল 1826 চনৰ পৰা 1846 চনলৈ প্ৰাক অৰুণোদয় স্তৰ, 1846 চনৰ পৰা 1873 চনলৈ অৰুণোদয় অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ স্তৰ, 1873 চনৰ পৰা 1888 চনলৈ হেমচন্দ্ৰ গুণাভিৰাম অভ্যুদয় আৰু আধুনিক সাহিত্যৰ প্ৰাকৃতিক প্ৰতিষ্ঠাৰ স্তৰ বুলি অভিহিত কৰিছে। 25 নম্বৰ কুৱেশ্যনটো হৈছে হৰিনাথ শৰ্মা দলৈয়ে অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীক কেইটা স্তৰ আৰু কি কি ভাগত ভাগ কৰিছে? এনচাৰটো হ'ল হৰিনাথ শৰ্মা দলৈয়ে অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীক 5টা স্তৰ হিচাপে ভাগ কৰিছে। নম্বৰটো হৈছে প্ৰাক অৰুণোদয় স্তৰ, 1826 চনৰ পৰা 1846 চনলৈ। 2 নম্বৰ পইণ্টটো হৈছে অৰুণোদয় স্তৰ বা মিছনেৰী প্ৰভাৱিত স্তৰ, 1846 চনৰ পৰা 1861 চনলৈ। 3 নম্বৰটো হৈছে অৰুণোদয় স্তৰ বা হেমচন্দ্ৰ প্ৰভাৱিত স্তৰ বা মাৰ্জিত স্তৰ, 1861 চনৰ পৰা 1989 চনলৈ। 4 নম্বৰ স্তৰটো হৈছে উন্নত স্তৰ বা ৰমন্যাসিক স্তৰ বা জোনাকী যুগ বা বেজবৰুৱা গোহাঁই বৰুৱা যুগ প্ৰভাৱিত যুগ, 1889 চনৰ পৰা 1940 চনলৈ। 5 নম্বৰ পইণ্টটো হৈছে সাম্প্ৰতিক যুগ, 1940 চনৰ পৰা বৰ্তমানলৈকে। 26 নম্বৰ কুৱেশ্যনটো হৈছে যান্ত্ৰিক যাত্ৰা কোনখন পুথি অনুবাদ? এনচাৰটো হ'ল দ্য পিলগ্ৰিমছ প্ৰগ্ৰেছ। 27 নম্বৰ কুৱেশ্যনটো হৈছে অগ্নিকবি বুলি কাক জনা যায়? এনচাৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য। 28 নম্বৰ কুৱেশ্যনটো হৈছে কমলাকান্ত ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। এনচাৰটো হ'ল চিন্তানল আৰু চিন্তা তৰংগ। 29 নম্বৰ কুৱেশ্যনটো হৈছে জাতিৰ গৌৰৱ কবিতা কমলাকান্ত ভট্টাচাৰ্যৰ কোনখন কবিতা পুথিৰ দ্বাৰা লোৱা হৈছে? এনচাৰটো হ'ল চিন্তানল কবিতা পুথিৰ পৰা লোৱা হৈছে। 30 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰকৃতি নামৰ কবিতাটো কি বিষয়ক কবিতা আৰু ইয়াক ক'ৰ পৰা তুলি দিয়া হৈছে? এনচাৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথি অন্তৰ্গত প্ৰকৃতি নামৰ কবিতাটো এটি প্ৰাকৃতি বিষয়ৰ কবিতা। 31 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ ওজা বুলি কাক কোৱা হয়? এনচাৰটো হ'ল হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ ওজা বুলি কোৱা হয়। 32 নম্বৰ কুৱেশ্যনটো হৈছে কাব্যযোগী অথবা বনফুল কবি বুলি কাক কোৱা হয়? কাক জনা যায়? এনচাৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। 33 নম্বৰ কুৱেশ্যনটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা পুথিসমূহৰ নাম লিখা। এনচাৰটো হ'ল উমৰ তীৰ্থ, কথা কবিতা, বনফুল, আপোন ফুল। 34 নম্বৰ কুৱেশ্যনটো হৈছে চিকিমিকি চিকিমিকি সৰু তৰা কোন কবিতাৰ অনুবাদ? এনচাৰটো হৈছে টুইংকেল টুইংকেল লিটিল ষ্টাৰ। 34 নম্বৰ কুৱেশ্যনটো হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ ছদ্মনাম কি? এনচাৰটো হ'ল যদু আৰু সুদৰ্শন শৰ্মা। 35 নম্বৰ কুৱেশ্যনটো হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাসমূহ কেইটা ভাগত ভগাব পাৰি লিখা। এনচাৰটো হ'ল যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাসমূহ তলত দিয়া ধৰণে ভগাব পাৰি। 1 নম্বৰ হ'ল কাহিনীমূলক, কেতেকী, সোণ বৰণীয়া দেশ। 2 নম্বৰ হ'ল ৰূপাত্মক, পোহৰ, শিল্পী, এলাহী পাৰ। 3 নম্বৰ হ'ল ৰহস্যমূলক, বাটৰুৱা, দেৱী, পখিলা।
4th নম্বৰটো হ'ল নীতিমূলক মগনিয়াৰ এজনী বুঢ়ী। 5th হ'ল তত্ত্বমূলক জীৱনৰ সাঁতোৰ ব্যৰ্থতা শেহত দুয়োটি একেতে নীল। 6 নম্বৰটো হ'ল আধ্যাত্মিকতামূলক এটি গীত উৎসাহ সীমায়ো দিয়েহি ধৰা ইত্যাদি। 36 নম্বৰ কুৱেশ্যনটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ ওপৰত কোন কোন কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? এনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰভাৱ পৰা দেখা গৈছে। তদুপৰি ইংৰাজী ৰোমান্টিক কবি গ্ৰেচ শেলী, জাৰ্মান কবি হেইন ব্ৰিজ, ৰুছ কবি তুৰ্গেনেভ আৰু পাৰস্যৰ মহাকবি উমৰ খায়াম আদি প্ৰভাৱ পৰা দেখা গৈছে।